এইবাৰ বিৰোধীৰ ভোট চুৰিৰ অভিযোগক লৈ দিলীপ শইকীয়াৰ বিস্ফোৰণ। প্ৰয়াত জৱাহৰলাল নেহৰুৰ দিনতে হৈছিল ভোট চুৰি, গতিকে কংগ্ৰেছেহে প্ৰকৃত ভোট চোৰ। এই মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ। সবিস্তাৰে চাই লওক। বিজেপি নহয়, কংগ্ৰেছেহে অৰিজিনেল ভোট চোৰ। কংগ্ৰেছ দলেহে আৰম্ভ কৰিছিল ভোট চুৰি। স্বাধীন ভাৰতৰ নাগৰিকে চৰ্দাৰ বল্লভভাই পেটেলকহে বিচাৰিছিল প্ৰধানমন্ত্ৰী হিচাপে। বল্লভভাই পেটেলৰ স্থানত জৱাহৰলাল নেহৰু কেনেকৈ হ'ল প্ৰধানমন্ত্ৰী? প্ৰয়াত জৱাহৰলাল নেহৰুৰ দিনতে হৈছিল ভোট চুৰি। ভোট চুৰিৰ অভিযোগ লৈ পুনৰ প্ৰত্যুত্তৰ দিলীপ শইকীয়াৰ। গৌৰৱ গগৈ নতুবা অখিল গগৈ ভোট চুৰি কৰি নিৰ্বাচন জয়ী হ'ল নেকি? ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ এই প্ৰশ্ন। বিজেপি নহয়, কংগ্ৰেছেহে অৰিজিনেল ভোট চোৰ। এই মন্তব্য ৰাজ্যিক বিজেপিৰ দিলীপ শইকীয়াৰ। পৰৱৰ্তী খবৰ। এইবাৰ 2026 নিৰ্বাচনত প্ৰিয়ংকা গান্ধী হ'ব নতুন অসমৰ নতুন চেহেৰা। প্ৰিয়ংকা গান্ধীক ষ্টেট স্ক্ৰিনিং কমিটিৰ অধ্যক্ষৰ দায়িত্ব। কিয় প্ৰিয়ংকা গান্ধীক দায়িত্ব দিলে কংগ্ৰেছ হাইকমাণ্ডে? এই সন্দৰ্ভত চাওক। প্ৰিয়ংকা গান্ধী হ'ব নতুন অসমৰ নতুন চেহেৰা। প্ৰিয়ংকা গান্ধীক ষ্টেট স্ক্ৰিনিং কমিটিৰ অধ্যক্ষৰ দায়িত্ব। কংগ্ৰেছত প্ৰিয়ংকা গান্ধীক লৈ নতুন উচ্চাৰণ। কিয় প্ৰিয়ংকা গান্ধীক দায়িত্ব দিলে কংগ্ৰেছ হাইকমাণ্ডে? কংগ্ৰেছত টিকট কেন্দ্ৰিক বিসম্বাদৰ ৰোধৰ অস্ত্ৰ হ'ব প্ৰিয়ংকা গান্ধী। 7 মাহত গৌৰৱ গগৈয়ে প্ৰদেশ কংগ্ৰেছত কি কৰিছে? গৌৰৱ গগৈক সাংগঠনিক কামত মনোনিৱেশৰ সুবিধা দিয়া হ'ব। কংগ্ৰেছত চিপৰাং ৰাজনীতি নোহোৱা কৰাৰো কৌশল ল'ব প্ৰিয়ংকা গান্ধীয়ে। এইবাৰ 2026 নিৰ্বাচনত প্ৰিয়ংকা গান্ধী হ'ব নতুন অসমৰ নতুন চেহেৰা। পৰৱৰ্তী খবৰ। এইবাৰ চৰকাৰী পকীঘৰ লাভক লৈ আহি গ'ল ডাঙৰ খবৰ। গোহালিঘৰ হাঁহৰ গঁৰাল কেঁচাঘৰত থকা বুলি ফটো দিয়াসকল পৰিব বিপদত। চৰকাৰী ঘৰ লাভৰ বাবে ভুল তথ্য দিয়াসকলৰ বিৰুদ্ধে চলিব অভিযান। সবিস্তাৰে চাওক। চৰকাৰী পকীঘৰ লাভক লৈ আহি গ'ল ডাঙৰ খবৰ। গোহালিঘৰ হাঁহৰ গঁৰাল কেঁচাঘৰত থকা বুলি ফটো দিয়াসকল পৰিব বিপদত। চৰকাৰী ঘৰ লাভৰ বাবে ভুল তথ্য দিয়াসকল পৰিব বিপদত। কেৱল গৃহহীন দৰিদ্ৰ যোগ্য পৰিয়ালেহে লাভ কৰিব চৰকাৰী পকীঘৰ। গাঁৱে গাঁৱে পঞ্চায়ত সভাপতিক জৰীপ চলোৱাৰ নিৰ্দেশ। প্ৰকৃততে পকীঘৰ নাই বুলি পঞ্চায়ত সভাপতি সচিবে গাঁও সভাত লিখি দিব লাগিব। জিঅ' টেগ কৰা সকলক বিভাগীয়ভাৱে চলোৱা হ'ব জৰীপ। ছেটেলাইটৰ জৰিয়তে চলোৱা হ'ব জৰীপ। ৰাজ্যৰ পঞ্চায়ত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ এই ডাঙৰ মন্তব্য। পৰৱৰ্তী খবৰ।